Hello everyone. স্বাগতম জনাইছো আপোনালোকক মোৰ YouTube চেনেললৈকে। আজি অন্য এটা ভিডিও লৈ পেলাই আহিছো। পাৰ্চেন্টেজৰ ওপৰতে হ'ব এই ভিডিওটো। পাৰ্চেন্টেজৰ ওপৰত অলৰেডি আমাৰ তিনিটা ভিডিও কভাৰ কৰা হৈছে। এটা 4 নম্বৰ ভিডিও হ'ব আৰু শেষ ভিডিওটো পাৰ্চেন্টেজৰ ওপৰত। কোৱেশ্চন বহুত ধৰণৰ হয় কিন্তু যিমানখিনি কোৱেশ্চন এতিয়ালৈকে দিয়া গৈছে পাৰ্চেন্টেজৰ ওপৰতে হওক বা আজি যিখিনি কোৱেশ্চন আহিব হয়তো ৰিপিটিং হ'ব পাৰে। কথাটো হৈছে এইখিনি বস্তু জানিলে বেসিক্যালি কোৱেশ্চনখিনি সলভ কৰিব পৰা যাব আৰু বেসিক আন্ডাৰষ্টেণ্ডিংখিনিৰ প্ৰয়োজন। তাৰ মানে কোৱেশ্চনটো আহিলে আমি কেনেকৈ কৰিব পাৰো সেইখিনি কোৱেশ্চনটো কৰি আমি শেষ কৰিব নোৱাৰো কাৰণ মেথছ হয় ইয়াতে কোৱেশ্চনবিলাক বনাই দিব পাৰি। গতিকে আমি মডেল কোৱেশ্চন কিছুমান লৈ আগতেও ডিসকাস কৰিছিলো আজিও কেইটামান কোৱেশ্চন লৈ আহিছো শেষ কৰিম ইয়াতে আমি পাৰ্চেন্টেজ ইয়াৰ পিছত নতুন টপিক এটা লৈকে যাম। প্ৰথম কোৱেশ্চন লৈকে যাওঁ দেখা যাওক ইয়াতে কি দিয়া আছে। ওকে ইফ A's height is 10% more than B's height by how much percent less is B's height than that of A মানে কি কৈছে যদি A ৰ উচ্চতা ক বুলি দিয়া আছে ইয়াতে। আচ্ছা তাৰ মানে A ৰ উচ্চতা একেবাৰে শুদ্ধ ট্ৰান্সলেচন হৈ গৈছে ইয়াতে A মানে ক দিছে তো A ৰ যেটো হাইট হেতু 10% বেছি হয় কাতকে B তকে তো A ৰ যিমানখিনি হাইট তাতকে B ৰ হাইট কিমান হয় নহয় B ৰ হাইটতকে A ৰ হাইটটো 10% বেছি হৈ যায়। ইয়াতে আমাক সুধি আছে যে B ৰ হাইট A তকে কিমান পাৰ্সেন্ট কম হয়। তো এনেকুৱা ধৰণৰ কোৱেশ্চনৰ কাৰণে আমি শৰ্ট ট্ৰিক কিছুমান ইউজ কৰিব পাৰো কিন্তু কথাটো হৈছে পৰীক্ষাৰ সময়ত যেতিয়া আমি একেলগে ম্যাথ চাব লাগিব অকল পাৰ্চেন্টেজৰ ওপৰত কোৱেশ্চন নহয় তাতে সিম্পল কম্পাউন্ড ইন্টাৰেষ্ট থাকিব পাৰে বা আমাৰ ওয়াৰ্ক টাইম লেবাৰ এইবিলাকৰ কোৱেশ্চন কিছুমান থাকিব পাৰে বেলেগ বেলেগ ধৰণৰ কোৱেশ্চন থাকে গতিকে তাত আমি শৰ্ট ট্ৰিক এপ্লাই কৰাৰ কাৰণে চলতে বহুত সময়ৰ প্ৰয়োজন বা বহুত অভ্যাসৰ প্ৰয়োজন। গতিকে আমি শৰ্ট ট্ৰিকত না যাও বেসিক বস্তু যিখিনি আছে সেইখিনি বস্তু আমি আগতে পাইছো তাৰ ওপৰত বেস কৰি পেলাই আমি অংকবিলাক কৰিম। তেতিয়া কি হয় একেবাৰে বেসিক যিখিনি বস্তু আছে না সেইখিনিৰ পৰা যেতিয়া আমি কৰিম অভ্যাস কৰি থাকিলে সেইখিনিৰ ওপৰত আমাৰ অংক কৰাৰ স্পিডটো আহি যাব আৰু ধুনিয়াকৈ আমি বুজিও পাব পৰীক্ষাত কৰিবও পাৰো। শৰ্ট ট্ৰিক কেতিয়াবা পৰীক্ষাত মনত নাথাকে তেতিয়া এনসাৰ বিলাক ভুল হয় আৰু এটা এনসাৰ যেতিয়া ধৰক এনেকুৱা লাগে যে অংকটো আমি কৰিব পাৰিম কিন্তু ট্ৰিকটো মনত নাই লাষ্ট টাইমত ট্ৰিকটো মনত নাই কাৰণে কৰিব পৰা নাই বা এনসাৰটো মিলা নাই আমি ওচৰে পাজৰেও কোনো ধৰণৰ এনসাৰ বিচাৰি পোৱা নাই তো তেতিয়া হলে পৰীক্ষাৰ সময়ত আমাৰ সমস্যা হয় বা দিগদাৰি হৈ যাব পাৰে। গতিকে বেসিকৰ পৰা কৰিম কোনো ধৰণৰ শৰ্ট ট্ৰিক আমি ইয়াতে ইউজ নকৰো। কৈছে কি A's height is 10% more than B's height ধৰি ললো B ৰ হাইট কিমানখিনি ধৰি লোৱা গল B ৰ হাইট এনেকুৱা ধৰণৰ যেটো পাৰ্সেন্টেজ আছে পাৰ্সেন্টেজত আমি আগৰ পৰা কৈছো যে আমি সদায় যেটো দিয়া থাকিব বা যাৰ ওপৰত বেস কৰি লম প্ৰথমটো আমি মানে 100 বুলি ধৰলো তেতিয়াহলে A ৰ যদি আমাৰ কাৰণে কিমান থাকে সৰি B ৰ কাৰণে যদি আমাৰ হাইট 100 ধৰো 100 যিকোনো হ'ব পাৰে সেন্টিমিটাৰ হ'ব পাৰে তেনেহলে A ৰ হাইট 10% মোৰ বুলি কৈছে তেনেহলে A ৰ হাইট কিমান হৈ যাব 10% মোৰ মানে 110 হৈ যাব। B ৰ হাইট যদি 100 হয় তেনেহলে A ৰ কাৰণে হাইট হৈ যাব 110 তেতিয়া হদি আছে by how much percent less is B's height than that of A তাৰ মানে B ৰ হাইট A তকে কিমানখিনি কম ইয়াতে আমি কি গম পাই আছো যে B ৰ যদি 100 হয় তেনেহলে A ৰ কাৰণে কিমান হ'ব 110 তাৰ মানে 10 কম হৈ আছে 10 কম হৈ আছে কিমানৰ ওপৰত 10 কম হৈ আছে 110 ৰ ওপৰত 10 কম হৈ আছে। আমাক সুধিছে যে B ৰ উচ্চতা A তকৈ কিমান শতাংশ কম তেনেহলে B ৰ উচ্চতা A তকৈ 10 কম এনে 100 ৰ পৰা যদি আমি কম্পেয়াৰ কৰো ইয়াতে যদি B ৰ কাৰণে 100 হয় A ৰ কাৰণে কিমান হ'ব 110 হ'ব তেনেহলে 10 কমিল কিমানৰ ভিতৰত 10 কমিল 110 ৰ ভিতৰত 10 কমিল তেনেহলে ইয়াকে যদি আমি পাৰ্সেন্টেজ বনাই দিও তেনেহলে কিমান শতাংশ মানে হাইট কম B ৰ হেতু আমি ওলাই যাব তেনেহলে কিমান কম 10 কম কিমানৰ ভিতৰত 110 ৰ ভিতৰত তো ইয়াৰ কাৰণে আমি উলিয়াম পাৰ্সেন্টেজ ইয়াৰ পৰা যেটো আনসাৰ ওলাব হেতুৱে হৈ যাব B ৰ উচ্চতা কিমানখিনি কম A তকে শতাংশ হৈ যাব তো 0 0 কেনসেল আউট হ'ব তো ইয়াত থাকি যাব 100/11 তো ডিভাইড কৰিলে এটো 9 1 11 11 গুণ 99 99 1 থাকিল 100/11 তো ইমানখিনি কি হৈ যাব B's height less than that of A তাৰ মানে B ৰ হাইট A তকে ইমান শতাংশ কম হ'ব। ইয়াত আমি কোনো ধৰণৰ বেলেগ ফৰ্মুলা ইউজ নকৰো বা বেলেগ আমি শৰ্ট ট্ৰিক ইউজ নকৰো শৰ্ট ট্ৰিক আছে কৰিবৰ কাৰণে ইয়াতে নহয় বেলেগ ধৰণৰ অংকটো আছে কিন্তু তাৰ কাৰণে বহুত অভ্যাসৰ প্ৰয়োজন আৰু সেইবিলাকত আমি না যাও কেতিয়াবা মনত নাথাকে সেইবিলাক বস্তু। ঠিক আছে এটো কোৱেশ্চন আছিল বেসিক কোৱেশ্চন ক'ব গলে খালি ধৰিব লাগে 100 বুলি প্ৰথমটো। নেক্সট কোৱেশ্চন লৈকে যাও। ওকে দিয়া আছে if x earns 25% more than y what percent less does y earn that of x তাৰ মানে x এ y তকৈ 25% বেছি উপাৰ্জন কৰে x এ y তকৈ 25% বেছি উপাৰ্জন কৰে তেনেহলে আমি ধৰিব লাগিব কাৰ প্ৰথমতে তেনেহলে ধৰিব লাগিব y ৰ কাৰণে ইনকাম যদি 100 হয় তেনেহলে x ৰ কাৰণে ইনকাম কিমান হ'ব 25% মোৰ মানে 125 হৈ যাব। সুধি আছে y এ
x তকৈ কিমান শতাংশ কম উপাৰ্জন কৰে y যদি 100 কৰে x এ 125 কৰে তাৰ মানে কম কিমান হৈ আছে ইয়াতে আমি 25 কম পাই আছো কিমানৰ ভিতৰত 25 কম পাই আছো 125 ৰ ভিতৰত 25 কম পাই আছো গতিকে 25 কম কিমানৰ ভিতৰত 125 ৰ ভিতৰত আৰু ইয়াৰ কাৰণে যদি পাৰ্সেন্টেজ উলিয়াও কিমান হৈ যাব এটো যাব 5 টাইমছ এটো 1 হল আৰু 5 এদি ইয়াতে হ'ব 20 তাৰ মানে 20% লেস ইনকাম কৰে কোনে y x তকে আগৰটোৰ দৰে একেই আছিল ধৰিব লগা আছিল ইয়াতে প্ৰথমতে y টো তো y ৰ লগত ৰিলেচন আছিল x ৰ গতিকে x এ 25% বেছি উপাৰ্জন কৰে গতিকে y 100 হলে x ৰ কাৰণে কিমান হ'ব 125 হৈ যাব আৰু সুধি আছে যে y কিমান শতাংশ x তকৈ কম উপাৰ্জন কৰে গতিকে 25 কমি আছে কিহৰ ভিতৰত আমি ইয়াৰ লগত ধৰিব লাগিব 125 ৰ ভিতৰত 25 কমি আছে তেনেহলে 100 ৰ ভিতৰত কিমান খিনি হ'ব তো পাৰ্সেন্টেজ হিচাপত আমি পালো 25% ওকে নেক্সট কোৱেশ্চন লৈকে যাও ওকে অলপ ওপৰত গুছি গল তলত নমাই আনো সৰি ওকে ওকে ইয়াতে কোৱেশ্চনটো দিয়া আছে 3 নম্বৰ কোৱেশ্চন লৈকে আইছো এতিয়া মিস্টাৰ সন্তোষ ইনভেস্ট 6% that is 1230 of his salary monthly salary in MF মানে মিউচুয়াল ফান্ডত ইনভেস্ট কৰে তেও 6% মানে monthly salary কিমান খিনি হয় 1230 rupees তেও ইনভেস্ট কৰে মিউচুয়াল ফান্ডত again he invest 15% of his monthly salary in RD মানে ৰেকাৰিং ডিপোজিটত ইনভেস্ট কৰে তেও 15% of his monthly salary and invest 4% of his salary মানে এটা monthly salary হ'ব এটো আমি monthly salary বুলি কম এটো ইয়াতে লিখি দিয়া নহল but monthly salary বুলি কম okay eto monthly salary on insurance what is the total annual amount invested by Mr. Santosh mane Santosh ki kore ba Mr. Santosh dangoriya ba dhanyabad Santosh dangoriya ki kore 6% mahile darmoha mane 1230 taka mutual fund ot invest kore baki 15% kori ase recurring deposit ot invest kori ase again 4% monthly salary pora te invest kori ase ba teo di ase paisa to kot insurance ot di ase এটা হৰি আছে what was is the total amount মানে বছৰটো কিমানখিনি শতাংশ বা কিমানখিনি পইচাতেও ইনভেস্ট কৰে টোটাল হেতু কথা হৰি আছে ইয়াতে যাক মান্থলি হিচাপত আমাক দিয়া আছে গতিকে মান্থলি হিচাপত আমি গতিখিনি যদি পইচা উলিয়াই লব পাৰো কিমানখিনি তো ইনভেস্ট কৰে তেনেহলে আমি ইয়াৰলি তো আৰামসে পাই যাম তো মান্থলি ইনটু 12 হৈ যাব আমাৰ টোটাল যেটো ইয়াৰলি ইনভেষ্টমেন্ট হয় এটো ওলাই যাব তেনেহলে আমি ইয়াতে উলাব লাগে মান্থলি তো টোটাল খিনি কিমান ইনভেস্ট কৰে বা টোটাল কিমানখিনি ইনভেস্ট কৰে ইয়াতে আমাক এটা ৰিলেচন দিয়া আছে যে 6% মানে 1230 6% মানে 1230 তাৰ মানে তেওঁৰ যেটো 1% হেতু আমি উলাব পাৰিম দৰমহাৰ পৰা 6% তেও মিউচুয়াল ফান্ডত ইনভেস্ট কৰে আৰু 6% মানে 1230 ইয়াতে দিয়া আছে গতিকে 1% তো উলাব পাৰিম বা টোটাল স্যালাৰি তো আমি উলাব পাৰিম স্যালাৰি আমাৰ ইয়াতে প্ৰয়োজন নাই আমি 1% উলালে হৈ যাব কাৰণ ইয়াতে পাৰ্সেন্টেজ হিচাপত দিয়া আছে টোটাল তেওঁৰ ইনভেষ্টমেন্ট কিমানখিনি হয় মান্থলি হেতু আৰু 1% কিমানখিনি হয় ইনটু কৰিলে টোটাল তেওঁৰ মান্থলি যিমানখিনি ইনভেষ্টমেন্ট হেতু আমি পাই যাম তাৰ পৰা আমি ইয়াৰলি ইনভেষ্টমেন্ট খিনি পাই যাম তো ইয়াতে দিয়া আছে যে 6% তেও ইনভেস্ট কৰে 1230 মানে 6% মানে 1230 6% ইকুৱেল টু 1230 ওকে 6% মানে 1230 আমাক লাগে কি 1% তেনেহলে 1% ইকুৱেল টু যদি x হৈ যায় তেনেহলে কিমান হ'ব 6 into x আৰু 1230 তাৰ মানে ক্লিয়াৰলি x ইকুৱেল টু কি x equal to এটো ক্লিয়াৰ ইয়াতে নধৰিলে হয় 6% মানে 1230 তে 1% মানে কিমান 1230 divided by 6 তাৰ মানে 6 to 12 ইয়াতে 0 6 5 যা 30 তাৰ মানে এটো 1 হৈ আছে এটো 1 হৈ আছে x 1% equal to x মানে 1% মানে কিমান 205 ঠিক আছে তো 1% মানে 205 তো টোটাল ইনভেষ্টমেন্ট কিমান কৰি আছে এজ এ পার্সেন্টেজ হিচাপত ইয়াতে আমাক দিয়া আছে যে 6% তো প্ৰথমতে ইনভেস্ট কৰে কিহৰ কাৰণে মিউচুয়াল ফান্ডৰ কাৰণে ইনভেষ্টমেন্ট কৰে ইয়াতে দিয়া আছে মিউচুয়াল ফান্ডৰ ইনভেষ্টমেন্ট কৰে 15% কৰে ৰেকাৰিং ডিপোজিট 15% হিচাপত আৰু এটা তেওঁৰ ইনভেষ্টমেন্ট চলি আছে আৰু 4% কৰে তেওঁ ইনস্যুৰেন্সত তো ইমানখিনি তো ইনভেষ্টমেন্ট গুছি যায় মান্থলি তো ইয়াতে হ'ব এটো 25% তো মান্থলি স্যালাৰি ইনভেষ্টমেন্টে কৰি দিয়া ঠিক আছে তো 1% মানে 205 তেনেহলে 25% মানে কিমান হ'ব বা আৰু এটা কাম কৰিব পাৰো 1% 6% মানে 1230 তাৰ মানে এই বস্তুটো কি তেওঁৰ স্যালাৰি 6% তেও ইনভেস্ট কৰে মিউচুয়াল ফান্ডত আৰু 6% মানে 1230 তেনেহলে 1% মানে 205 তাৰ মানে 100% মানে কিমান 100% মানে কিমান হ'ব 205 আৰু দুটা 0 মানে 20500 20500 কিমানখিনি হৈ যায় তেওঁৰ মান্থলি স্যালাৰি হয় আৰু এই মান্থলি স্যালাৰিৰ পৰা ইয়াতে আমি পাই আছো কি 25% তেও ইনভেস্ট কৰি দিয়ে তেনেহলে ইয়াৰ পৰা 25% মানে কি এটো হল তেওঁৰ 100% স্যালাৰি 100% স্যালাৰিৰ পৰা তেও 25% ইনভেষ্টমেন্ট কৰি দিয়ে তে 100% স্যালাৰি 25% মানে কি 1/4
তো ইয়াক যদি আমি 1/4 কৰো তাৰ মানে ইয়াক যদি আমি ইনটু কত গল ইয়াক যদি ইনটু কৰো আমি 1/4 এৰে তেলে ৰিজাল্ট ওলাব 4 5 যা 20 4 1 যা 4 থাকিল 1 4 2 যা 8 and 2 5125 rupees তেও ইনভেস্ট কৰে কি মান্থলি বুজি পাইছে নিশ্চয় এখিনি 6% মানে 1230 আছিল তাৰ পৰা আমি 1% উলিলে 1% মানে হৈছে 205 এটো স্যালাৰি হিচাপত 1% মানে 205 তেনে হলে মান্থলি টোটাল 100% স্যালাৰি কিমান খিনি হৈ যাব 100 ইনটু কৰিব লাগিব আমি লিস্টফল দুটা জিৰো হৈ যাব তাৰ মানে 205 আৰু দুটা জিৰো 20500 rupees আৰু ইয়াতে এজ এ পার্সেন্টেজ হিচাপত টোটাল 25% ইনভেষ্টমেন্ট কৰে বিভিন্ন ধৰণৰ ইনস্যুৰেন্সত বা তেও প্ৰিমিয়াম দিয়াত ইত্যাদিত খৰচ কৰে তেও তেনে হলে 20500 যদি টোটাল তেওঁৰ স্যালাৰি হয় তেনে হলে 25% মানে কি 1/4 চাৰি ভাগৰ এক ভাগ হৈ যাব 25 মানে 100% মানে 20500 তেনে হলে 25% মানে কি 1/4 তে ইয়াক 1/4 ইনটু কৰিলে আমি পাম 5125 তেও কি কৰে মান্থলি ইনভেষ্টমেন্ট কৰে এতিয়া আমাক ইয়াতে কোৱেশ্চন সুধি আছে যে মুঠ বাৰ্ষিক ধন কিমান খিনি তেও কি কৰে বিনিয়োগ কৰে তাৰ মানে total annual amount invested annual amount তাৰ মানে এটো মান্থলি ওলাই আছে আমাৰ পাৰ মান্থ হিচাপত ওলাই আছে এইখিনি তে ইয়াক আমি কৰিব লাগিব কি হেৰি ইনটু 5125 ইনটু 12 ইমানখিনি ইনটু কৰিলে যেটো ৰিজাল্ট পাম হেতু হৈ যাব কি তেও মানে ইয়াৰলি কিমানখিনি ইনভেষ্টমেন্ট কৰে তো তাক যদি আমি 12 এৰে ইনটু কৰো তেনে হলে ওলাব 61500 ওকে 61500 ওলাই যাব ইয়াৰ আনসাৰ তাৰ মানে ইমানখিনি ধন তেও কি কৰে বিনিয়োগ কৰে পাৰ ইয়াৰ বিভিন্ন ধৰণৰ ইনস্যুৰেন্সতে হক বা এফডি আৰডি এবিলাকত তেও কি কৰে তেও ইনভেষ্টমেন্ট কৰে ওকে এই কোৱেশ্চনটো হৈ গল নেক্সট কোৱেশ্চন লৈকে যাও দেখা যায় কি আছে ওকে in an election again ইলেকশনৰ কোৱেশ্চন এটা আছে যোৱাবাৰ ভিডিওটোত আমি আই থিংক দুটা কোৱেশ্চন কৰিছিল ইলেকশনৰ ওপৰত বেলেগ কোৱেশ্চন আছিল তো এটো চাই লও কিনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া আছে in an election 10% voters did not cast their vote where only two candidates contested মানে কি কৈছে এটা ইলেকশন আছিল যত 10% ভোটাৰে ভোট দিয়া নাছিল ঠিক আছে ধৰি লওক 100 জন ভোটাৰ আছিল তাৰ ভিতৰত 10% মানে 10 জনে যোৱা নাছিল 90 জনে ভোট দি আহিছে আৰু সেই ইলেকশনটোত মাত্ৰ দুজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল দুজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল The winner by obtaining 46% of the total casted vote তাৰ মানে যিজন ক্যান্ডিডেট দুজন ক্যান্ডিডেট আছিল এজন উইনাৰ এজন লুজাৰ হৈ যাব গতিকে উইনাৰ ক্যান্ডিডেট জনে কিমান পাইছে 46% of the total casted vote মানে যিমানখিনি ভোট কাস্ট হৈছে কাস্ট কিমানখিনি হৈছে 90% ভোট কাস্ট হৈ 10% যদি ভোট দিয়া নাছিল তেনে হলে 10% তুমি বাদ দি দিলো টোটাল ভোটাৰ আমি 100% ধৰিম 100% ৰ পৰা 10% ভোট দিয়া নাছিল তাৰ মানে 90% ভোট দিছিল সেই 90% ৰ ভিতৰত আকৌ কি হৈছে 46% কি কৰিছে যিজন উইনাৰ আছিল তেওঁক ভোট দিছে তেনে হলে আৰু কৈছে কি of the total casted vote defeated his contestant by 1200 votes তাৰ মানে 46% উইনাৰ জনে লাভ কৰিছিল আৰু নিজৰ প্ৰতিযোগী আছিল বা প্ৰতিদ্বন্দ্বী আছিল তেওঁক 1200 ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল খুদি আছে আমাক নিৰ্বাচনত মুঠ ভোটৰ সংখ্যা কিমানখিনি আছিল তো ইয়াতে প্ৰথম এটা অংক আমি আগতে কিজানি কৰিছিল ইনভ্যালিড ভোটৰ কাৰণে কৰিছিল আই থিংক লাষ্ট ভিডিওটোত 4% নেকি 5% এটা ইনভ্যালিড ভোট আছিল আমাৰ কোৱেশ্চনটোত হেনকা ধৰণৰ কোৱেশ্চনে ইয়াতে আমাক দিয়া আছে কি 100% টোটাল ভোটাৰ কিমান হ'ব ইয়াতে টোটাল ভোটাৰটো অবিয়াসলি আমি কি কৰিলাম 100% হৈ যাব টোটাল 100% ভোটাৰৰ ভিতৰত 10% এ ভোট দিয়া নাছিল তো ইয়াৰ পৰা আমি কি কৰিম আচ্ছা ইয়াতে নকৰো did not cast vote কিমান পাৰ্সেন্ট 10% তেনে হলে কিমান পাৰ্সেন্ট ভোটাৰে cast their vote 100% ৰ পৰা 10% গলে কিমান হ'ব 90% ভোটাৰে ভোট দিছিল টোটাল 100% ভোট আছিল আৰু 100% ভোটৰ ভিতৰত 10% ভোটাৰে কি কৰিছিল ভোট দিয়া নাছিল তো 10% ভোটাৰটো যদি আমি বাদ দি দিও তেনে 100% - 10% = 90% ভোটাৰে কি কৰিছে ভোট দিছে ইলেকশনত ইয়াতে আমাক কৈছে উইনাৰ যিজন ক্যান্ডিডেট জনে 46% ভোট পাইছে অফ দা টোটাল কাস্টেড ভোট কিমানখিনি 90% এই 90% ৰ ভিতৰত যিজন উইনাৰ আছে উইনাৰ জনে পাইছে 46% ভোট আচ্ছা ইয়াতে এটা কথা মন কৰক উইনাৰ দুজন ক্যান্ডিডেটে হ'ব এজন উইনাৰ হ'ব দুজন ক্যান্ডিডেট যেহেতু আছে এজন উইনাৰ হ'ব এজন লুজাৰ হ'ব ঠিক আছে এজন উইনাৰ হ'ব এজন লুজাৰ হ'ব এটা উইনাৰ জনে কৈছে কি 46% ভোট পাইছে তেনেহলে লুজাৰ জনে কিমান পাব টোটাল ভোট কিমানখিনি আছে 90% ভোট আছে কাস্ট ভোট কিমানখিনি হৈছিল 90% কাস্ট ভোট হৈছে টোটাল ভোট কিমানখিনি কাস্ট হৈছে 10% ভোট দিয়াই নাই টোটাল ভোটৰ ভিতৰত 10% বাদ দিলে 90% ভোট কাস্ট হৈছে তেনেহলে উইনাৰ জনে যদি 46% পাইছে তেনেহলে লুজাৰ জনে কিমান পাব 44% ভোট পাব এটো ক্লিয়াৰ কাৰণ দুটা মিলি পেলাই আমাৰ 90% হ'ব আৰু 90% ভোট দিব আহিছিল এনেকুৱা ধৰণৰ কথাটো যে 100 জন ভোটাৰ আছিল তাৰ ভিতৰত 10% ভোট দিয়া নাছিল 10% মানে 10 জনে ভোট দিয়া নাছিল হে 90 জনে ভোট দিলে 90 জনে ভোট দিলে 90 জনে ভোট দিয়াৰ ভিতৰত এজনে পালে 46 জনৰ ভোট
তো এজনে যদি 46 জনৰ ভোট পাইছে তেনেহলে দুজন ক্যান্ডিডেট আছিল বাকিজনে কিমান পাব 44 জনৰ ভোট পাব কাৰণ 46 + 44 = 90 গতিকে উইনাৰ জনে 46 পাইছে আমাক ক্লিয়াৰলি মেনশন কৰা আছে তো দুটাৰ মাজত ডিফাৰেন্স কিমানখিনি 2% এজনে 46 পাইছে আৰু আনজনে 44 পাইছে তো দুটাৰ মাজত ডিফাৰেন্স হৈছে মাত্ৰ 2% আৰু এই 2% মানে হৈছে 1200 তো আমাক সুধি আছে যে নিৰ্বাচনত মুঠ ভোটৰ সংখ্যা কিমানখিনি আছিল ঠিক আছে তো ইয়াতে আমি এটা বস্তু পাই আছো যে 2% মানে কি এখিনি নিশ্চয় বুজি পাইছে 2% মানে হৈছে 1200 ঠিক আছে তো ইয়াতে আমাক সুধি আছে যে টোটাল ভোটাৰ কিমান আছিল টোটাল ভোটাৰ কি 100% 100% ইকুৱেল টু বি তেনেহলে ভ্যালু ওলাব লাগে কি আমি বি এর ভ্যালু ওলাব লাগে বি যেটো হ'ব হেটোই হৈ যাব আমাৰ টোটাল ভোটাৰ হৈ যাব তেনেহলে আমি কি কৰিম পার্সেন্টেজ ক্যান্সেল আউট হ'ব ক্রস মাল্টিপ্লাই 2b = 1200 * 100 তেনেহলে 2b = 1200 * 100 তাতে b কিমানখিনি হ'ব ডিভাইড কৰি দিলে হল 1200 * 100/2 ক্যান্সেল হৈ যাব এটো 6 yes 6 হ'ব এটো তেনেহলে 6 এটা দুটা তিনটা চাৰিটা 60000 ভোটাৰ আছিল টোটাল ক্লিয়াৰ হৈছে 10% ভোট দিয়া নাছিল 100 ৰ পৰা 10% বাদ দি দিলো 90% ভোট দিছিল 90% ৰ ভিতৰতো যিমানখিনি ভোট দিছিল তাৰ ভিতৰত 46 এজনে পাইছে দুজন ক্যান্ডিডেট আছিল তো এজনে যদি 46 পাই আছে আনজনে 44 পাব তো দুটাৰ মাজত ডিফাৰেন্স কিমানখিনি মাত্ৰ 2% ৰ ডিফাৰেন্স আছে আৰু 2% ইকুৱেল টু 1200 দিয়া আছে তো 2% মানে যদি 1200 আমি এনেকৈ মুখে কৰিব পাৰো 2% মানে যদি 1200 1% মানে 600 1% মানে যদি 600 100% মানে 600 रुपीस পালো দুটা জিরো লগাই দিয়া 60000 হৈ যাব ক্লিয়াৰ নেক্সট কোৱেশ্চন লেকে যাও okay the price of an article is decreased by 10% কৈছে কি যে এটা লেখা ঠিক আছে লেখা বুলি ধৰিব পাৰো আৰ্টিকেল মানে লেখা হ'ব পাৰে যিকোনো বা অন্যান্য বস্তু হ'ব পাৰে আৰ্টিকেল মানে একেবাৰে শুদ্ধভাৱে ট্ৰান্সলেট কৰি দিয়া আছে ইয়াতে the price of an article is decreased by 10% মানে এটা বস্তুৰ দাম আৰ্টিকেল যিকোনো এটা পিস হ'ব পাৰে বা যিকোনো লেখা হ'ব পাৰে যিকোনো বস্তু হ'ব পাৰে তাৰ দাম প্ৰথমতে কি কৰা গৈছে 10% হ্ৰাস কৰা গৈছে ডিক্ৰিজ কৰা গৈছে ডিক্ৰিজ কৰাৰ পিছত যেটো দাম হল সেই দামটোৰ ওপৰত এগেইন আৰু 20% ইনক্ৰিজ কৰি দিয়া গৈছে ঠিক আছে if the resulting price is 324 then what was the original price of the article বুজি পাইছে নিশ্চয় কোৱেশ্চনটো কি কৈছে যে এটা বস্তু এটাৰ দাম প্ৰথমতে কি কৰিলে 10% হ্ৰাস কৰিলে 10% লেস কৰি দিলে তাৰ পিছত সেই বস্তুটোৰ দামে আৰু কি কৰিছে 20% লেস কৰাৰ পিছত যেটো দাম হৈছে লেস কৰাৰ পিছত হোৱা দামটোৰ ওপৰত এগেইন 20% ইনক্ৰিজ কৰি দিছে দামটো আৰু হেনেকা কৰাৰ পিছত বস্তুটোৰ দাম পাই গৈছে মানে কিমান হৈছে 324 হৈছে খুদি আছে আমাক যে অৰিজিনাল প্ৰাইস কিমান আছিল মূল মূল্য কিমান আছিল ঠিক আছে এগেইন এই কোৱেশ্চনটোত আমি কি কৰিম অৰিজিনাল প্ৰাইস বা যেটো প্ৰথম আমি ধৰিব লাগে ইয়াতে হেতু আমি 100 ধৰিলম 100 ধৰি ললো ইনিশিয়াল প্ৰাইস আছিল বস্তুটোৰ তেনেহলে 10% হ্ৰাস কৰা গৈছে প্ৰথমতে বস্তুটোৰ ভ্যালু কিমান হৈ যাব 90 হৈ যাব এতিয়া চাওক এই যেটো 90 হল এই 90 টোৰ ওপৰত কি হৈছে আপ হৈছে মানে ইনক্ৰিজ কৰা গৈছে কি 20% এই 90 যেটো আছে 90 টোৰ ওপৰত কিমানখিনি দাম মানে ইনক্ৰিজ কৰা গৈছে 20% কৰা গৈছে এটা 90 ৰ কাৰণে 20% কিমানখিনি 18 रुपीस হৈ যায় এটো মুখে মুখে ওলাব পাৰি 90 ৰ কাৰণে 20% মানে কিমান 18 रुपीस ঠিক আছে তাৰ মানে 18 रुपीस ইনক্ৰিজ কৰা গৈছে তেনেহলে 90 20% ইনক্ৰিজ মানে 90 ৰ কাৰণে 20% গলো আমি কিমান 18 रुपीस বুলি তেনেহলে নতুন দাম যাই পেলাই কিমান হৈ আছে বস্তুটোৰ 108 হৈছে এইখিনি বস্তু নিশ্চয় বুজি পাইছে এটা বস্তুৰ দাম 100 ধৰি ললো আমি ইনিশিয়ালি 10% ডিক্ৰিজ কৰা গৈছে 100 ৰ 10% মানে 10 তো 10 ডিক্ৰিজ কৰাৰ লগে লগে বস্তুটোৰ দাম যাই পেলাই হৈ যাব 90 যেটো নতুন দাম পালো সেই দামটোৰ ওপৰত আৰু নতুনকে দাম কি কৰা গৈছে ইনক্ৰিজ কৰা গৈছে তাৰ মানে 90 ৰ ওপৰত 20% ইনক্ৰিজ কৰা গৈছে তো 90 ৰ ওপৰত যেতিয়া 20% ইনক্ৰিজ কৰিব বস্তুটোৰ দাম 90 20% হৈ যায় 18 সো 90 ৰ লগত 18 আমি প্লাস কৰিলে নতুন দাম আমি পাই আছো কিমান 108 যদি ধৰি লও বস্তুটোৰ অৰিজিনাল প্ৰাইস 100 বুলি তেতিয়া এইখিনি কন্ডিশন মানি চলিলে আমি বস্তুটোৰ দাম পাই যাম 108 আমাক ইয়াতে কৈ আছে যে নতুন দাম 324 পাইছে তেনেহলে লেখাটোৰ মূল মূল্য কিমান বা অৰিজিনাল প্ৰাইস কিমানখিনি আছিল এতিয়া কম্পাৰিজনটো কৰি চালে আমি এনসাৰটো লগে লগে দিব পাৰিম চাওক আমাক কৈছে কি 100 আমি কৰি পেলাই কি পালো 108 পালো যদি 108 বস্তুটোৰ দাম হয় তেনেহলে অৰিজিনাল প্ৰাইস কিমান 100 100 ৰ পৰা আহি পেলাই 90 পালো আৰু 90 ৰ পৰা আহি পেলাই আমি 108 পালো
এইখিনি বস্তু নিশ্চয় ক্লিয়াৰ হৈছে তো 108 যদি পাইছো তেনেহলে অৰিজিনাল প্ৰাইস কিমানখিনি আছিল 100 আছিল এতিয়া আমাক কৈছে যে নতুন দাম কিমান হৈছে বস্তুটোৰ 324 হৈছে তে বস্তুটোৰ যেটো অৰিজিনাল দামটো কিমান অৰিজিনাল দামটো আমি নাজানো সাপোজ k তেনেহলে ক্ৰস মাল্টিপ্লিকেশন হ'ব এই বস্তুটো বহুতবাৰ কৰা গৈছে পাৰ্সেন্টেজতে হওক বা অন্যান্য ক্ষেত্ৰতে বস্তুটো ইউজ কৰিব পাৰি কম্পেৰিজনৰ কাৰণে ঐকিক নিয়মৰ দৰে হয় বস্তুটো বাট এনেকৈ কৰিলে বেছি সিম্পল লাগে তো দিস ক্ৰস মাল্টিপ্লাই হ'ব দিস ইনটু দিস এন্ড দিস ইনটু দিস তাৰমানে 108 ইনটু k 108 ইনটু k ইকুৱেল টু 324 ইনটু 100 তো k এর ভ্যালু উলাব লাগে k এর ভ্যালু উলাবৰ কাৰণে 108 যাব ইফালে 324 ইনটু 100 যদি আমি ডিভাইড কৰো তেনেহলে যাব ক্লিয়ারলি তিনিবাৰ যাই আছে 1 দি হলে 308 দি 24 তাৰমানে তিনিবাৰ যাই আছে 3 ইনটু 100 that means 300 বস্তুটোৰ অৰিজিনাল দাম কিমানখিনি আছিল 300 আছিল এতিয়া ইয়াতে যেতিয়া কৰি দিয়া গৈছে এটো অংক হওক বা আগৰ ইলেকশনৰ অংক বিলাকে হওক কৰতে সময় অলপ লাগিছে কাৰণ বুজাই দিয়া যায় আছে যেতিয়া আপুনি নিজে প্ৰেক্টিস কৰিব দুবাৰ মান চাব বস্তুটো নিজে কৰাৰ কাৰণে চেষ্টা কৰিব যে জাস্ট মই কোৱেশ্চন খিনি চাই আছো আমি সলিউশন খিনি নাচাও বা কোৱেশ্চনটো অহাৰ লগে লগে আপুনি পজ কৰি দিছে পজ কৰি পেলাই নিজে ট্ৰাই কৰি আছে অংকটো তেতিয়া হলে আপোনাৰ কেনেকৈ কৰিব লাগে প্ৰসেসটো ধুনিয়াকৈ গম পাই যাব আৰু ভ্যালু বিলাক চেঞ্জ কৰি দিয়ক বা যেনেকৈ নকৰক খুব সোনকালে কৰিব পৰা হ'ব মই ইয়াতে বুজাই আছো কাৰণে অলপমান সময় লাগিছে পৰীক্ষাত কৰোতে নিশ্চয় সময় ইমানখিনি নালাগে নেক্সট কোৱেশ্চন লৈকে যাও কি দিয়া আছে ওকে দিয়া আছে two numbers are respectively 15% and 25% more than a third number কৈছে কি যে দুটা সংখ্যা ক্ৰমে 15% আৰু 25% বেছি কাটকৈ তৃতীয় সংখ্যাতকৈ তাৰ মানে যেটো নম্বৰৰ লগত আমাক ৰিলেচন দিয়া আছে এই নম্বৰটো কোনোবা এটা থাৰ্ড নম্বৰ হ'ব আৰু থাৰ্ড নম্বৰতকে যেটো ফাৰ্স্ট নম্বৰটো 15% বেছি এন্ড সেকেন্ড নম্বৰটো 25% বেছি অংকৰ পৰা বা ইকুৱেশনৰ পৰা এতিয়ালৈকে আমাৰ এখিনি ক্লিয়াৰ হৈছে থাৰ্ড নম্বৰটো আমি ধৰিলম কি বুলি লেট থাৰ্ড নম্বৰ বি কি 100 ঠিক আছে তেনেহলে ফার্স্ট নাম্বার কি হ'ব থার্ড নাম্বার যদি 100 হৈ যায় ফার্স্ট নাম্বার কি হ'ব 15% বেছি সো 115 এন্ড দুটা সংখ্যা ক্ৰমে গতিকে সেকেন্ড নাম্বার বাকি থাকিল 25% বেছি 125 ক্লিয়াৰ এইখিনি লৈকে এতিয়া প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ কিমান শতাংশ ফার্স্ট নাম্বার সেকেন্ড নাম্বাৰৰ কিমান পার্সেন্ট হেতু হদি আছে যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন থাকিব এটো হয় যেতিয়া এনেকুৱা কোৱেশ্চন থাকে যে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাতকৈ কিমান শতাংশ হয় ইংৰাজীটো চাওক বেছি ভালকে মানে অলপ ধৰিব পৰা যায় এন্ড দা ফার্স্ট নাম্বার ইজ what percentage of the second number of the second number মানে তলত যাব of কোনটো second number তলত যাব সো 125 second number আছিল হি আহিব তলত then the first number is what then the first number to first number to ওপৰত first number is what percentage of the second number মানে হি আহিব তলত কাৰ দ্বিতীয় সংখ্যাটোৰ লগত কম্পেয়াৰ কৰিব দিছে বা দ্বিতীয় সংখ্যাটোৰ কিমান শতাংশ হয় ইয়াতো দি আছে দ্বিতীয় সংখ্যাটোৰ কিমান শতাংশ হয় উলিয়াবৰ কাৰণে দ্বিতীয় সংখ্যা তলত যাব লাগিব সো শতাংশ উলিয়াব লাগে ইনটু 100 5 এদি কৰো 5 এদি ইয়াতে কিমান বাৰ যাব 23 যাব ইয়াতে যাব 25 এৰে যাব 4 তেনেহলে যদি ইনটু কৰো 92 ক্লিয়াৰ তাৰ মানে এক মিনিট ওকে তেনেহলে 92 হ'ব তো ইয়াতে হৈ যাব 23 ইয়াতে হ'ব 25 এৰে কৰিলে হ'ব ইয়াতে 4 23 and 4 কিমান কে ক্যান্সেল হৈছে 2 কে তেনেহলে 8 হৈ যাব 92 ঠিক আছে 92% হৈ যাব কোৱেশ্চনৰ এনসাৰ পাই গলে তেনেহলে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ কিমান পাৰ্সেন্ট হৈ যাব 92% হৈ যাব ক্লিয়াৰ একেবাৰে এনেকুৱা ধৰণৰ অংকবিলাকত আমি কোনো শৰ্ট ট্ৰিক এপ্লাই নকৰো আগতেও কৈছো শৰ্ট ট্ৰিক এপ্লাই আমি ইয়াতে কৰিব পাৰিম বা কৰি দেখাব পৰা যাব কথা একো নাই কিন্তু পৰীক্ষাত মনত ৰাখাটো অলপ দিগদাৰ হয় কাৰণে এটা বেসিকত যাই আছো যে আমি ইনিশিয়ালটো 100 ধৰিম বা যদি কম্পেয়াৰ কৰিব লাগে প্ৰথম বস্তুটো যাৰ লগত কম্পেৰিজন কৰিম হেতু আমি 100 ধৰি লম ঠিক আছে আমি প্ৰথম দুটা অংকটো একেলগে আছিল তাতো আমাৰ দিয়া আছে এটা হাইট আছিল এটা স্যালাৰি আছিল তো তাতো আমাৰ কভাৰ সম্পৰ্কটো দিয়া আছে গতিকে এটা যেটো ধৰিব লাগে হেতু আমি 100 ধৰি লৈছিলো ঠিক আছে সহজ হয় এনেকৈ কৰিলে আৰু দেখাত সময় লাগা যেন লাগে পৰীক্ষাত এইবিলাক অংক কৰাৰ কাৰণে 1 মিনিট সময় থাকি যায় ধুনিয়াকৈ তো গতিকে প্ৰেক্টিস কৰি থাকিব প্ৰেক্টিস কৰাৰ কাৰণে সময় বহুত বেছি নাথাকিলেও সময় আছে বেলেগ পঢ়াৰ লগতে গণিত বিলাকো পঢ়ি থাকক প্ৰেক্টিস বিলাক কৰি থাকক আৰু যোৱাবাৰ এডিআৰই পৰীক্ষাত নিশ্চয় গমে পায় যিবিলাকে দিছে বা যিবিলাকে কমসে কম পেপাৰখন চাইছে তেওঁলোকে গম পায় এডিআৰই পৰীক্ষাত গণিত বহুত আহিছিল গতিকে প্ৰেক্টিস কৰি থাকক
ঠিক আছে গণিত ভালে সকলো ভাল ওকে নেক্সট কোৱেশ্চন লৈকে যাওঁ Okay. Number 7, there say the price of a product is first decreased by 25% and then increased by 20%. Then what is the percentage changed in the price? Okay. ইয়াতে আমাৰ বস্তুটোৰ দাম দি দিয়া নাই যেনেকৈ আমি কিজানি 5 নম্বৰ কুৱেশ্যনটোত পাইছিলোঁ যে ৰিজাল্টিং যেটো প্ৰাইচ সেই প্ৰাইচটো দিয়া আছে মই অৰিজিনেল প্ৰাইচ উলিয়াব দিছিল ইয়াতে আমাক প্ৰাইচ উলিয়াব দিয়া নাই ইয়াতে কৈছে যে এটা বস্তুৰ দাম প্ৰথমতে 25% ডিক্ৰিজ কৰা গৈছে হ্ৰাস কৰা গৈছে তাৰ পিছত যেটো দাম হৈছে সেই দামটোৰ ওপৰত अगेन 20% ইনক্ৰিজ কৰা গৈছে কৰাৰ পিছত যেটো হল দাম বা যেটো মানে বস্তুটোৰ দাম পালো সেই দামটো অৰিজিনেল প্ৰাইচৰ লগত আমাক কম্পেয়াৰ কৰিব দিছে দি পেলে উলাব দিছে কি যে কিমান পাৰ্সেন্টেজ চেঞ্জ হৈছে বস্তুটোৰ দাম বাঢ়িল নে বস্তুটোৰ দাম কমিল অৰিজিনেল কে হেতু উলাব দিছে এনেকুৱা ধৰণৰ কোৱেশ্চনটো আমি কি কৰিম হয় 100 ধৰিম এনেকুৱা ধৰণৰ কোৱেশ্চনৰ কাৰণে আমি 100 ধৰিম ধৰা হল অৰিজিনেল প্ৰাইচ আছিল 100 নেক্সট 25% লেস হল তো যাইত পেলাই কি হ'ব 75 হৈ যাব তাৰ পিছত 20% কি হৈছে ইনক্ৰিজ কৰা গৈছে বস্তুটোৰ দাম তো প্ৰথমতে এটো কি হৈছিল আমাৰ ডিক্ৰিজ হৈছিল কিমান পাৰ্সেন্ট 25% আমাৰ ডিক্ৰিজ হৈছিল তো 100 ৰ 25% ডিক্ৰিজ দ্যাট মিন্স 75 তাৰ পিছত 20% কি হৈছে ইনক্ৰিজ কৰা গৈছে তো 75 ৰ 20% 75 ৰ কাৰণে 20% যদি উলিয়াব লাগে তেনে হলে ইয়াতে হৈ যাব 3 ইয়াতে হৈ যাব 4 4 হলে ইয়াতে হ'ব 5 তেনে হলে হৈ যাব 15 তাৰ মানে 75 ৰ 20% মানে কিমান 15 তেনে হলে 75 ত যদি 20% ইনক্ৰিজ হয় 15 তো প্লাস হৈ যাব লগত তেনে হলে 75 ৰ লগত 15 প্লাস হৈ পেলাই বস্তুটোৰ দাম কিমান হ'ব এতিয়া নতুনকে 90 হৈ যাব এটো কি হৈছে 20% ইনক্ৰিজ তো ইনিশিয়ালি বা প্ৰথমতে 100 ৰ পৰা 75 হল কিয় 25% ডিক্ৰিজ হৈছে 75 ৰ পৰা যাই পেলাই এতিয়া 90 হল কিহৰ কাৰণে কাৰণ 20% ইনক্ৰিজ হৈছে এতিয়া এইখিনি বস্তু চালে আমাৰ ক্লিয়াৰ হৈ যায় যে প্ৰথম দাম আছিল আমাৰ কিমান 100 আছিল মাজতে এবাৰ 75 হল তাৰ পৰা যাই পেলাই 90 হল তেনে হলে কৈছে কোৱেশ্চনটোত মূল্যৰ শতাংশ পৰিৱৰ্তন কিমান হ'ব তাৰ মানে 100 ৰ পৰা যাই যে 90 হল এটোত তাৰ মানে আমাৰ আৰম্ভণিতে 100 আছিল বেলেগ বেলেগ কন্ডিশনৰ মাজেৰে যাই পেলাই হি 90 হল এতিয়া আমাক সুধি আছে যে মূল্যৰ শতাংশৰ পৰিৱৰ্তন কিমান হ'ব কিমানখিনি পৰিৱৰ্তন হৈছে 100 যাই পেলাই 90 হৈছে দ্যাট মিন্স 10% কি হৈছে বস্তুটোৰ দাম আলটিমেটলি ডিক্ৰিজ হৈছে বুজি পাইছে নিশ্চয় 100 যাই পেলাই 90 হৈছে এবিলাক বহুত আগতে কৰিছো গতিকে নিশ্চয় বুজি পাইছে কথা কোনে বা আমি আগতে পাই আছো আগতে যেতিয়া আমি পাইছিলো প্ৰথম পাৰ্সেন্টেজ বহুত বেছি হয় এবিলাক বস্তু গতিকে 100 ৰ পৰা যাই পেলাই 90 হৈছে তাৰ মানে 10% কি হৈছে ডিক্ৰিজ হৈছে ওকে নেক্সট কোৱেশ্চন লৈকে যাও Okay. The population of a town is 5 lakh. If it increased at the rate of 8% per annum, then what will be the population of the 3 years? Question কৈছে যে এখন চহৰৰ জনসংখ্যা 5 লাখ যদি বছৰি 8% হাৰত বা 8% হাৰত জনসংখ্যা বৃদ্ধি পায় এটো বৃদ্ধি পায় মানে জনসংখ্যা বৃদ্ধি পায় তেন্তে 3 বছৰৰ পিছত জনসংখ্যা কিমান হ'ব আচ্ছা যেবিলাকে সিম্পল আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ মোৰ আগৰ ভিডিও বিলাক চাইছে তেওঁলোকে এই অংকটো দেখাৰ লগে লগে হয়তো এটা বেলেগ চিন্তা নিশ্চয় মনত আহিছে যে এটো পার্সেন্টেজৰ কাৰণে কোৱেশ্চন হয় নে এটো সিম্পল কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে কোৱেশ্চন হয় প্ৰশ্নটো এবাৰ যদি পঢ়ি চাই ইয়াতে জাস্ট 8% হিচাপতহে দিয়া আছে জাস্ট 8% টোহে দিয়া আছে ইয়াতে আমি যিমানখিনি অংক কৰিলো পার্সেন্টেজ হিচাপত তাৰে কোনোটো ধৰণৰ ইয়াতে এপ্লিকেশন নাহে ঠিক আছে এতিয়া চাওক যিকোনো বস্তু এটা ধৰি ললো জনসংখ্যাই হওক বা মূলধনে হওক বা যিকোনো বস্তু এটা আছিল কিমান আছিল 5 লাখ আছিল বছৰি 8% হাৰত জনসংখ্যা বৃদ্ধি হয় আমি এটো বস্তু ধৰি ললো যে বছৰি কি হয় 8% হিচাপত ৰেট অফ ইন্টাৰেষ্ট আহি থাকে বস্তুৰ কাৰণে এতিয়া আমাক সুধি আছে পপুলেশন 3 বছৰ পিছত কিমান হ'ব বা যদি কোৱেশ্চনটো আমি এনেকৈ কওঁ যে 3 বছৰ পিছত মূলধন কিমানখিনি হ'ব যেটো পইচাৰ পৰিমাণটো কিমানখিনি হ'ব বুজি পাইছে কি কৈছো নিশ্চয় বুজি পাইছে 5 লাখ টকা মূলধন আছিল 5 লাখ টকাৰ ওপৰত 8% হাৰত ইন্টাৰেষ্ট দি থকা গৈছে বা কোনোজন মানুহে পইচাখিনি ইনভেষ্ট কৰিছে 3 বছৰৰ পিছত যাই পেলাই পইচাখিনিৰ পৰিমাণটো কিমানখিনি হ'ব হেতু কোৱেশ্চনে ইয়াত আমাক কৈ আছে তাৰ মানে তো ইয়াতে পার্সেন্টেজ খালি সিম্বলটো দিয়া আছে বাকি পার্সেন্টেজৰ কাৰণে কৰিব লগা ইয়াতে একো নাছিল বা আমি যিমানখিনি কৰিছো এনেকুৱা ধৰণৰ কোৱেশ্চন বা কৰিব লগা কোনো মেথড ইয়াতে নাই এটো জাস্ট সিম্পল বা কম্পাউণ্ড ইন্টাৰেষ্টৰ কোৱেশ্চন এতিয়া কথাটো হৈছে সিম্পল ইন্টাৰেষ্ট নে কম্পাউণ্ড ইন্টাৰেষ্ট কথাটো সিম্পল নে কম্পাউণ্ড ইন্টাৰেষ্ট ইয়াতে এটা বস্তু চাব যে জনসংখ্যা 5 লাখ আৰু প্ৰতি বছৰে 8% হাৰত বৃদ্ধি পায় এতিয়া কথাটো হল ধৰি ললো যে 8% হাৰত প্ৰথম বছৰটো বৃদ্ধি পাইছে তেনে হলে
5 লাখটো যাই পেলাই পিছৰ বছৰৰ কাৰণে যেতিয়া আমি ৰেট অফ ইণ্টাৰেষ্ট 8% হিচাপত জনসংখ্যা গণনা কৰিম তেতিয়া 5 লাখ থাকিব নেকি প্ৰথম বছৰত 8% হিচাপত জনসংখ্যা বাঢ়ি গ'ল বাঢ়াৰ পিছত যেতিয়া পিছৰ বছৰৰ কাৰণে আমি জনসংখ্যা গণনা কৰিব যাম তেতিয়া 5 লাখটো জনসংখ্যা 5 লাখ হৈ নাথাকে কাৰণ 8% হিচাপত অলৰেডি বাঢ়ি গৈছে হি তো কিবা এটা ইনক্ৰিজ হৈ যাব তাৰ পিছত তেনেহলে সেই যিমানখিনি নতুনকৈ আহিল সেইখিনি 5 লাখৰ লগত এড হ'ব আৰু হেতু যাই পেলাই কি হ'ব সেকেন্ড বছৰৰ কাৰণে আমি জনসংখ্যা গণনা কৰিব লাগিব তাৰ ওপৰত দুটা মিলি পেলাই কিবা এটা হ'ব থাৰ্ড বছৰৰ কাৰণে আমি গোটেইখিনি ৰিপৰ্ট কৰিব লাগিব গতিকে এটো সিম্পল ইন্টাৰেষ্ট হৈ থকা নাই এটো হৈ আছে কি কম্পাউণ্ড ইন্টাৰেষ্ট ঠিক আছে কাৰণ প্ৰত্যেক বছৰে 8% হিচাপত যেহেতু জনসংখ্যা বাঢ়ি আছে বা প্ৰত্যেক বছৰে 8% হিচাপত যেহেতু ৰেট অফ ইন্টাৰেষ্টটো আমাৰ বৃদ্ধি পাই গৈ আছে গতিকে এটো কি হ'ব কম্পাউণ্ড ইন্টাৰেষ্ট হৈ যাব ঠিক আছে কম্পাউণ্ড ইন্টাৰেষ্টৰ অংক এটো বেলেগ একো নাছিল কেনেকৈ উলিয়াব লাগে নিশ্চয় সকলোৱে জানে 5 লাখ ইনটু ফৰ্মুলা আছিল কি p into 1 plus r by 100 whole to the power t p into 1 plus r by 100 whole to the power t ক্ষীণ হৈ গ'ল দেখোন জিৰোটো মোটা কৰি দিলো p into 1 plus r by 100 whole to the power t এইটো আছিল আমাৰ ফৰ্মুলা আৰু ইয়াৰ পৰা কি পাই a মানে হৈছে এমাউন্ট আৰু আমাক কাতে এমাউন্টে লাগে আমাক ইমানখিনি সোধা নাই যে 3 বছৰৰ পিছত জনসংখ্যা কিমানখিনি নতুনকৈ বৃদ্ধি পালে এটো সোধা নাই ইয়াতো দিছে 3 বছৰৰ পিছত জনসংখ্যা কিমানখিনি হ'ব দ্যাট মিন্স মুঠ জনসংখ্যা সুধি আছে মুঠ জনসংখ্যা মানে কি আমি কম্পাউণ্ড ইন্টাৰেষ্টৰ লগত যদি মিলাই বা ৰিজাল্ট চাওঁ তেনেহলে আমাক এমাউন্ট উলিয়াব দি আছে ঠিক আছে তো ইয়াৰ পৰা আমি এমাউন্টে পাইছিলো তো এটো এটা ফৰ্মুলা আছিল আৰু এটা আছিল কি আমাৰ ৰেট অফ ইন্টাৰেষ্ট কিমানকৈ যাই আছে বা ইন্টাৰেষ্ট কিমানখিনি বাঢ়ি আছে 8% বাঢ়ি আছে গতিকে 108 by 100 কিমান বাৰ দিব লাগিব 3 বছৰৰ কাৰণে গতিকে 3 বাৰ দিব লাগিব 108 by 100 108 by 100 ওকে তো এইখিনি ক্যালকুলেশন কৰিলে আমি যেটো ৰিজাল্ট পাম হেতু হৈ যাব 3 বছৰৰ পিছত চহৰখনৰ নতুন জনসংখ্যা তো ইয়াতে ক্যান্সেল আউট কৰিব পাৰি এটা দুটা দুটা এটা দুটা দুটা ঠিক আছে তো ইয়াৰ কাৰণে ক্যান্সেল আউট ডিভাইড কৰো 4 এৰে 4 এৰে যাব 25 আৰু 4 এৰে ইয়াতে যাব 25 26 27 যাব ঠিক আছে ইমানখিনি যাব 25 এৰে ইয়াতে ডাইৰেক্ট ডিভাইড যাব দুইবাৰ থাকিল কিমানখিনি 2 into 27 মানে 54 into 108 into 108 এইখিনি ক্যালকুলেশন কৰিব লাগে নিশ্চয় বুজি পাইছে এটো পার্সেন্টেজ জাস্ট সিম্বলটো দিয়া আছিল ইয়াতে কিন্তু অংকটো আছিল কম্পাউণ্ড ইন্টাৰেষ্টৰ পৰা তো 108 যদি ইনটু কৰা যায় 108 ৰ স্কয়াৰ হৈ যায় 11664 11664 দুটা ইনটু কৰিব লাগে তেনেহলে 629854 629854 ইমানখিনি হৈ যাব আমাৰ চহৰখনৰ 3 বছৰৰ পিছত জনসংখ্যা নিশ্চয় বুজি পাইছে জাস্ট এটো কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে কোৱেশ্চন আছিল অন্য একো নহয় নেক্সট কোৱেশ্চন লৈকে যাও আই থিংক বহুত ওপৰত গুছি গলা ওকে ঠিক আছে কোৱেশ্চনটো দিয়া আছে 2/5 of 40% of a number is equal to 2/3 of 50% of another number কোনো সংখ্যাৰ 40% 2/5 আন এটা সংখ্যাৰ 50% 2/3 সমান দিয়াখিনি লিখি লও কোনো সংখ্যাটো আমি নাজানো উলিয়াব দিছে কি প্ৰথম দ্বিতীয় সংখ্যাৰ অনুপাত আচ্ছা সংখ্যাৰ অনুপাত এটো অনুপাতত গুছি গল ঠিক আছে শতাংশ আছে শব্দটো পঞ্চমাংশ তো শতাংশ হিচাপতো হ'ব আৰু ৰেশিও হিচাপতো হৈ যায় পৰীক্ষাত ধৰি বান্ধি নিদিয়ে যে এটো শতাংশৰ অংক কৰা বুলি পৰীক্ষাত মিক্স হৈ থাকিব তাত শতাংশ সোমাব পাৰে একেলগে ৰেশিও সোমাব পাৰে তাৰ লগত বেলেগ বস্তু আহি যাব পাৰে একেলগে ঠিক আছে সংখ্যাটো আমি নাজানো মানে সংখ্যা উলিয়াব দিয়া না সংখ্যাৰ মই অনুপাত উলিয়াব দিছে ৰেশিও উলিয়াব দিছে তো সংখ্যা ab বুলি ধৰিব পাৰিম xy যিকোনো ধৰিব পাৰিম আমি ধৰি ললো আমি ab বুলি তো সংখ্যা এটা আছে a 40% মানে কি 40% মানে কি 40/100 2/5 মানে 2/5 ইয়াতে ক্লিয়াৰ হ'ব কোন গল 2/5 মানে 2/5 ঠিক আছে ইজ ইকুৱেল বুলি কৈছে কি অন্য এটা সংখ্যা অন্য সংখ্যাটো আমি নাজানো b ধৰি ললো 50% মানে 50/100 2/3 মানে 2/3 ইমানখিনি সমান বুলি কৈছে আৰু ইয়াৰ পৰা উলিয়াব দিছে ৰেশিও অফ দা টু নাম্বাৰস কাটি যাব কি কাৰণে সমান চিনৰ দুই সাইডে আছে তো দুই সাইডে আমি ভাবি ললো যে ইনটু 100 কৰি আছো বা জানো এটো আমি ক্যান্সেল কৰিব পাৰি সমান চিনৰ দুই সাইডে যেতিয়া থাকে তেনেহলে ডিনোমিনেটৰ ক্যান্সেল হ'ব এন্ড নিউমাৰেটৰ ক্যান্সেল হ'ব পৰা অৱস্থাত আছে এটা 0 আছে আৰু লগতে 2 ক্যান্সেল হ'ব পৰা অৱস্থাতে আছে বাকিখিনি থাকি যাওক এনেকৈ কিমান হ'ব ইয়াতে 4a বা 4/5 আচ্ছা 4a কি হৈ যায় মাজে মাজে
ওকে আচ্ছা ৰ'বা বুজি পাইছোঁ ঠিক আছে এতিয়া 4a by 5 ইয়াতে হ'ব আৰু ইয়াতে হ'ব কিমানখিনি 5b/3 ওকে ক্ৰছ মাল্টিপ্লাই কৰোঁ 12a ইকুৱেল টু 25b উলিয়াব কি দি আছে আমাক what is the respective ratio of the first number to the second number first number কি ধৰা আছে a তেনেহ'লে a is to b বা a by b উলিয়াব লাগে a by b যদি উলিয়াব লাগে তেনেহ'লে আমি কি ক'ম 25/12 ওকে তেনেহ'লে ৰেচিঅ' কিমান হ'ল 25:12 ৰেচিঅ'ৰ ক্লাছ আমি কৰিম ইয়াৰ পিছত আই থিংক ৰেচিঅ' টপিক আহিব পাৰে এইটো লাষ্ট ভিডিঅ' আছিল ইয়াৰ কাৰণে মই কৈছোঁ বাৰু আগতে আৰু লাষ্ট কুৱেশ্যনো হয় যদি ৰেচিঅ'ৰ আহে ইয়াৰে পিছৰ ভিডিঅ'টো তেনেহ'লে আমি ৰেচিঅ'ৰ বিষয়ে বেছি ভালকৈ বুজি ল'ম বাট ইয়াতে এটা কথা কৈ থৈ দিওঁ যিহেতু আমি অংকটো কৰি আছোঁ ইয়াতে ফুল চাব কুৱেশ্যনত ইয়াৰে এনচাৰ কিন্তু এনেকৈ থাকিব মই কৈছোঁ ইয়াৰ এনচাৰবিলাক কেনেকৈ থাকিব ছাপ'জ এইটো এ থাকিল 12:25 থাকিল এটা এইটো বি চি চিধাই ক'ত আহিব ইয়াৰ পৰা বি আহিব তো ইয়াৰ এনচাৰ ছাপ'জ থাকিল যিকোনো এটা 12:2 ছাপ'জ 20 থাকিল এটা চি বুলি থাকিব এইটো চিৰ কাৰণে থাকিব 25:12 থাকিব আৰু ডিৰ কাৰণে থাকিল যিকোনো এটা ছাপ'জ 20:10 থাকিল এনেকৈ থাকিল এনেকুৱা ধৰণৰ চাৰিটা অপশ্যন থাকিল ইয়াতে চাব দেখাৰ লগে লগে কিছুমানৰ কি হয় ইয়াতে 12a আছে এইটো 25b আছে তেনেহ'লে h to b কি হ'ব 12:25 হ'ব বা এইটো বনোৱাৰ সময়তো বহুতে এইটো কাম কৰে এইটো বনোৱাৰ সময়তো বহুতে কি কৰে a by b ইকুৱেল টু 12/25 কৰে কাৰণ এৰ লগত কি আছে 12 আছে গতিকে a by b মানে কি হ'ব 12a হ'ব আৰু b ৰ লগত 25 আছে গতিকে তলত 25 গুচি যাব বাট নহয় যেতিয়া ৰেচিঅ' বনাব তেতিয়া সদায় চাব যে ক্ৰছ মাল্টিপ্লাই কৰাৰ পিছত ভেলুটো আমি একে পাই আছো নে নাই বুজি পাইছে নিশ্চয় ক্ৰছ মাল্টিপ্লাই কৰাৰ পিছত মানে কি এই যে ভেলুটো দিয়া আছে যদি আমি ক্ৰছ মাল্টিপ্লাই কৰোঁ তেনেহ'লে কি হ'ব 12a হ'ব ইয়াতে ঠিকে আছে 25b হ'ব ঠিকে আছে বাট ইয়াতে ক্ৰছ মাল্টিপ্লাই কৰোঁ আমি 25a আছিল নেকি নাছিল 12b নাছিল গতিকে এইটো নহয় গতিকে ৰেচিঅ'টো 12:25 হ'ব নোৱাৰে বুজি পাইছে তো ইয়াৰ পৰা ৰেচিঅ' কি 25:12 ওকে 25:12 হয় তো এনচাৰটো আমি পাই গ'লো কোনটো হয় এইটো হয় ওকে তো এইটো লাষ্ট ভিডিঅ' এতিয়ালৈকে 3 বাৰ ক'লো কিজানি গতিকে এইটো লাষ্ট ভিডিঅ' আছিল তো পাৰ্চেণ্টেজৰ ওপৰত ইয়াৰ পিছত আৰু ভিডিঅ' নানো আমি পৰীক্ষাৰ আগে আগে প্ৰেক্টিছ ষ্টাৰ্ট কৰিম তেতিয়া আমি গোটেইবিলাক অংক একেলগে মিক্স কৰি লৈ আহিম তো থাৰ্ড চেপ্টাৰ বুলিয়ে ক'লোঁ এটা চিম্পুল গ'ল কম্পাউণ্ড গ'ল এতিয়া আমাৰ পাৰ্চেণ্টেজটো শেষ হ'ল ইয়াৰ পিছত নতুন যিকোনো এটা টপিক লৈ অহা যাব ভিডিঅ'বিলাক ভাল পালে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু সতীৰ্থ যিয়ে এডিআৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব